নমস্কাৰ, আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি এয়া হৈছে হাতীগাঙৰ আদৰ্শ চিট নাৰ্চাৰী। ইয়াত 2200 কৰা সেই ফিল্ডত এই নাৰ্চাৰীটো কি কৰা হৈছে, প্ৰস্তুত কৰা হৈছে। ইয়াত উন্নত মানদণ্ডৰ হাতেৰে তৈয়াৰ কৰা সাৰ ব্যৱহাৰ কৰি ইয়াত কি কৰা হয়, পুলিবোৰ জোৱা হয়। এতিয়া এনেধৰণেৰে আপোনালোকে যিটো স্ক্ৰীনত দেখি আছে, ইয়াৰ মাজত চাং পতা আছে আৰু দুয়োকাষে চাং পতা আছে। এই চাঙত সাৰবোৰ খিচিৰি দি ইয়াত কি কৰা হয়, বীজ জোৱা হয়। কবি, বেঙেনা, বিলাহী, জলকীয়া ইত্যাদি ইয়াত পুলিবোৰ কি কৰা হয়, জোৱা হয়। ইয়াত কিচুৰ সাৰ, গোবৰ সাৰ আৰু পচন সাৰ দি পেলাই ইয়াত পুলিবোৰ ভাল ধৰণেৰে কি কৰা হয়, জোৱা হয়। আৰু এই যেতিয়া পুলিবোৰ ডাঙৰ হ'ব তেতিয়া পথাৰত নি পেলাই ইয়াক খেতি কৰা হয়। আৰু যিটো আপোনালোকে যিটো স্ক্ৰীনত দেখি আছে, ইয়া হৈছে নাৰিকলৰ চচা। এই নাৰিকলৰ চচাটো কি কৰা হয়, পচন সাৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। এনেধৰণেৰে মানুহে আধুনিক হিচাপে খেতি কৰিলে শস্যবোৰ আকৌ বেছিকৈ উৎপাদন কৰিব পৰা ধৰণে আজিকালি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ লোৱা হৈছে। এয়া হৈছে ফুল স্ক্ৰীনত দেখা পোৱা গৈছে গ্ৰীণ হাউচ। এতেকে মোৰ ভিডিঅ'টি আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ মই ইমানতে আহিছোঁ। আপোনালোকৰ পৰা মই বিদায় মাগিবলৈ লৈছোঁ। সকলোকে ধন্যবাদ।